আজি যেহেতু ডক্টৰ ভূপেন হাজৰিকাদেৱৰ উপজা দিন গতিকে তেখেতলৈ সশ্ৰদ্ধ প্ৰণাম জনাই বলক আজিৰ দিনটো আৰম্ভ কৰোঁ। মোৰ গান হওক বহু আস্থাহীনতাৰ বিপৰীতে এক গভীৰ আস্থাৰ গান। ইমান অৰ্থবহন গানসমূহ অকণমান গুণগুণাবতো নাজানোৱে, পঢ়িয়ে শুনাই দিছোঁ। আৰু বলক এয়া হৈছে যোৱাকালি নামঘৰলৈ বুলি আহিছোঁ। ভাদমহীয়া শৰাইখন দিয়াই হোৱা নাছিল নহয়, যোৱাকালি শৰাই এখন আগবঢ়োৱা হৈছিল। গতিকে যা আৰু মই ননদো আহিছে, তাইও শৰাই দিছিলে। আমাৰ আকৌ নামঘৰটো ওপৰ তলাতহে জানেনে, ফাৰ্ষ্ট ফ্ল'ৰত। এই তলত আকৌ ওখকৈ তাতে এটা হলঘৰ আছে, খোৱা বোৱাও কৰিব পাৰি, মিটিং চিটিঙো হয়। আৰু বলক অকণমান নামঘৰৰ পৰিৱেশটো দেখাই দিওঁ। কিয় ওপৰৰ মহলাত জানে নাই, আমাৰ এইখিনিত পানী হয় যে সেইকাৰণে এনেকৈ বনোৱা হৈছে। আৰু লগতে জেগাও বহুত ওলাই যায়, কাৰণ তলত এটা আকৌ হলঘৰো ওলাই গ'ল। আৰু গৈয়ে এয়া চাকি কেইগছমান জ্বলাই ল'লোংগৈ। যোৱাকালি আৰু এইকেইদিন সদায় ইমান গৰম আছিল, চাদৰ মেখেলা পিন্ধি চাকি বন্তি জ্বলাওঁতে একে জোল বৈ গ'লগৈ ঘামেৰে। তাৰপাছত ব'লকচোন অকণ নামো শুনি লওঁ। আৰু গুৰুজনাৰ আসনলৈ প্ৰণাম এটা জনাই এয়া আমিও বহিলোঁ নামত। ভালকৈ নাম গাব নাজানো পিছে, কিন্তু এয়া যে লগে লগে হাত চাপৰিটোকে বজাইছোঁ তাতেই মনটো ভাল লাগি যায়, হয়নে নহয় বাৰু? আৰু ব'লক আকৌ অকণ নাম শুনো। দবা কাষ কোবাই নাম সামৰাৰ পিছত এয়া লৈছোঁ প্ৰসাদ। ইমান যে ভাল লাগি যায় প্ৰসাদকেইটা খায়ো, আৰু এই দবা কাষৰ শব্দটোতো মনটোকে ভৰি পৰে। আৰু এয়া আহিছোঁ শেষত চাহ খাবলৈ। চাহ মিঠাই এনেকৈ সদায় ব্যৱস্থা কৰা হয়। আৰু আহক আজিৰ দিনটো মোৰ দিনটোৰ মাজলৈ যাওঁ। এয়া হৈছে কলমৌ শাক বাৰীৰে। ব'লকচোন কেনেকৈ বনাওঁ দেখাই দিওঁ। এয়া কাটি লৈছোঁ। খাবলৈ কিন্তু এনেকৈ বনালে কলমৌ শাককেইডাল বিৰাট ধুনীয়া লাগে। একেবাৰে সাধাৰণ ৰেচিপি এটা তাকে লৈ আহিছোঁ। ব'লক অকণমান দেখাই দিওঁ। এতিয়া ভাজিব লৈছোঁ এয়া শাকখিনি ভাজোঁ। অকণমান আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ কেনেকৈনো ভাজোঁ শাককেইডাল। চবৰে অকণ বেলেগ বেলেগ হৈ লৈছোঁ। ইয়াতে অকণমান পাঁচফোৰণ দিছোঁ। মোৰ অকণমান হালধি মিক্স হৈ গ'ল পাঁচফোৰণত, সেইকাৰণে এনেকুৱা লাগে। আৰু ইয়াতে একদম চিম্পুলভাৱে বনাম, বিশেষ একো নাই। আৰু এতিয়া মই ইয়াতে দিছোঁ পিঁয়াজ। আৰু এতিয়া মই পিঁয়াজখিনি ভাজা যায় আদা নহৰুখিনি খুন্দি ল'ম। সেইখিনি আৰু এতিয়া দি দিছোঁ ইয়াতে মই আদা নহৰুখিনি। কৈছোঁৱে নহয় একেবাৰে চিম্পুল দেই। আৰু এতিয়া দি দিছোঁ বিলাহীখিনি। কিন্তু চিম্পুল হ'লেও এনেকৈ এবাৰ বনাই খাবচোন, যদি খোৱা নাই বহুত টেষ্টি বহুত টেষ্ট পাব। আৰু এয়া এতিয়া মই দি দিছোঁ শাককেইডাল। যেতিয়া অকণমান এয়া ভজা গৈছিলে পিঁয়াজ বিলাহীখিনি, সোৱাদ অনুসৰি নিমখ, ইয়াত আৰু একো দিব নালাগে। মই অকণমান হালধি দি দিছোঁ। জিৰা ধনিয়া পাউডাৰ মই ব্যৱহাৰ কৰা নাইকিয়া। আৰু এই যে আদা নহৰু আৰু পিঁয়াজৰ গোন্ধখিনিতে খাবলৈ বহুত টেষ্ট লাগে। আৰু লগতে বিলাহী এটাটো দিছোঁৱেই, তাৰ সোৱাদটো অকণমান বেছি হৈ যায় বিলাহীটো দিলে। আৰু এয়া মই কাঢ়ি থৈ দিছোঁ, বেছি সময় নালাগে। কলমৌ শাককেইডাল কোমল, তাতে আকৌ বাৰীৰ পৰা লগে লগে তুলি অনা শাক। এয়া মোৰ ভাজিখন ৰেডি হৈ গ'ল। খাবলৈ কিন্তু খুব ভাল লাগে। অকল তাৰেই যেন ভাতকেইটা সানি খাম এনেকুৱা ভাৱ হয়। আকৌ আলু ফ্ৰাই আৰু ৰুটি লৈ যাব দেওৰে টিফিনত। আলুখিনি বইল কৰি ভাজি দিম। মোৰ বইল আলু মই এইখিনি জিৰা ফুটাই ভাজিম, কিন্তু ইয়াৰ আগতে মই অকণমান এইখিনি ফ্ৰিজত থৈ ঠাণ্ডা কৰি ল'ম, তেতিয়া ভাজিবলৈ বেছি ধুনীয়া হয়। আৰু এইবিলাক ভাজি মই ৰেচিপি শ্বেয়াৰ কৰি থকা নাই, দুপৰীয়া ভাতৰ কাৰণে। লগত আকৌ মাছ জায়ে দিছে। একদম চিম্পুলভাৱে, ইয়াত একো নাই, হালধি আৰু নিমখ দিয়ে মই ভাজিম।
সোৱাদ অনুসৰি অকণমান নিমখো সানি লৈছোঁ। ইয়াতে মই অলপ জিৰা ফুটাই ভাজিম। পিঁয়াজো ইচ্ছা কৰিলে দিব পাৰি, সি বোলে জিৰা ফুটাই দিব দিলে, সেইকাৰণে মই এনেকৈয়ে ভাজিম। আৰু তাৰ পচন্দ অনুসৰি সি যেনেকৈ কৈছে তেনেকৈয়ে ভাজি দিবলৈ চেষ্টা কৰিছোঁ। আৰু সি বেছি নিনিয়েও, যিহেতু ভাতকেইটা খায়ে যাব, ৰুটি দুখনেই দিবলৈ দিছে, গতিকে মই আলু একে কমেই ফ্ৰাই কৰিছোঁ। আৰু একদম অকণমান ৰংচীয়া হৈ যোৱাত এতিয়া মই এইখিনি কাঢ়ি থৈ দিছোঁ, জলকীয়া ফালি দিছোঁ ইয়াতে। সি যেনেকৈ কৈছে তেনেকৈয়ে ভাজি দিছোঁ, জলকীয়া দি দিব দিছে ফালি ফালি। গতিকে এয়া মোৰ আলু ফ্ৰাই তাৰ টিফিনৰ কাৰণে হৈ গ'ল। আৰু আবেলি সময়ত ৰুটি দুখন বনাই দিম, বাছ হৈ যাব। আজি ব্লগটো আৰু দীঘলীয়া নকৰোঁ, ভাবিছোঁ মৰম দিব। তেন্তে আজিলৈ